বা পায় সমস্ত আমি প্ৰায়ে কওঁ মই এই জাতিৰ, মই এই ধৰ্মৰ, মই এইটো কৰিছোঁ, মই তীৰ্থ গৈছোঁ। কিন্তু এজন সঁচা ভক্তই কয় মই কেৱল ভগৱানৰ দাসৰো দাস। দাসৰো দাস। আজি মই এভাগি শ্লোক পঢ়িবলৈ ওলাইছোঁ, মানে ঘোষাৰ পৰা। আৰু সেই ঘোষা ফাঁকিৰ আমাৰ এই চিন্তাধাৰাবিলাকৰ কথা তাতে লুকাই আছে। আৰু মই দীপক শইকীয়া আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ 1। আহক এতিয়া ঘোষা ফাঁকি শুনি লওঁ। তাৰপিছতে ঘোষা ফাঁকিৰ যি তাৎপৰ্য মই অকণমান বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে হয়তো অপৰাধ হ'ব পাৰে, যদি কিবা ভুল ভ্ৰান্তিও হয় সেইখিনি আপোনালোকে মোক নিশ্চয় জনাব। কৃষ্ণ। নুজানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী, নুহুৱাতি, নুহু ধৰ্মশীল দানব্ৰ, তীৰ্থগামী। কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তাপদ কমলৰ, দাসৰো দাসতা নদাস ভৈলো আমি। কৃষ্ণ। এই শ্লোকত মাধৱদেৱ গুৰুজনাই অতি নম্ৰতাৰে কৈছে মই কোনো বিশেষ জাতিৰ বুলি গৌৰৱ নকৰোঁ, মই চাৰিও আশ্ৰমৰ ভিতৰত কোনো ডাঙৰ সাধু নহওঁ, মই ধৰ্ম পালন, দান, ব্ৰত বা তীৰ্থ কৰাৰ বাবে নিজকে মহান বুলি নাভাবোঁ, কিন্তু মই কেৱল পূৰ্ণ আনন্দৰ সাগৰ ভগৱানৰ, গোপীসকলৰ প্ৰিয় প্ৰভু কৃষ্ণৰ পদকমলৰ দাসৰো দাস। শ্ৰোতাৰূপী বা পাই সমস্ত, এই শ্লোকত ভক্তিৰ আটাইতকৈ ডাঙৰ শিক্ষা হৈছে নম্ৰতা। আজিৰ যুগত মানুহে নিজৰ ধন, পদ, বিদ্যা, ধৰ্ম বা জাতিৰ ওপৰত অহংকাৰ কৰে, কিন্তু ঈশ্বৰৰ দৃষ্টিত এইবোৰে মানুহক মহান নকৰে। ঈশ্বৰৰ ওচৰত মহান সেইজন যিজনে নিজৰ অহংকাৰ এৰি দিয়ে আৰু কয় মই কেৱল আপোনাৰ দাস, মানে ভগৱানৰ। এইটোৱেই ভক্তিৰ সঁচা পথ। দাসৰো দাসৰ গভীৰ অৰ্থ হৈছে অৰ্থাৎ মই কেৱল ঈশ্বৰৰ দাস নহয়, ঈশ্বৰৰ ভকতসকলৰো দাস। সেয়েহে আমি ভকতকো সেৱা পূজা কৰিব লাগে। এইটো ভক্তিৰ আটাইতকৈ উচ্চ অৱস্থা। যেতিয়া মানুহে নিজৰ অহংকাৰ সম্পূৰ্ণ এৰি দিয়ে তেতিয়া তেওঁৰ হৃদয়ত ভক্তি জন্ম লয়। এই ঘোষা ফাঁকিৰ পৰা আমি কি শিক্ষা পাওঁ? বন্ধুসকল, এই শ্লোকৰ শিক্ষা আমাৰ দৈনন্দিন জীৱনত অতি গুৰুত্বপূৰ্ণ। যদি আমি অহংকাৰ ত্যাগ কৰোঁ, নম্ৰতা শিকোঁ আৰু ঈশ্বৰক হৃদয়ৰ পৰা স্মৰণ কৰোঁ, তেন্তে আমাৰ জীৱনত শান্তি আহিব। কাৰণ সঁচা সুখ ধন বা ক্ষমতাৰ পৰা নাহে, সঁচা সুখ আহে ভক্তি আৰু ঈশ্বৰৰ কৃপাৰ পৰা। বা পাই সমস্ত, জীৱনত ডাঙৰ হ'বলৈ হ'লে প্ৰথমে সৰু হ'ব শিকিব লাগিব। নিজকে ডাঙৰ বুলি ভাবিলে ঈশ্বৰ দূৰ হৈ যায়, কিন্তু নিজকে দাস বুলি ভাবিলে ঈশ্বৰ হৃদয়ত বাস কৰে। এই ঘোষা ফাঁকিৰ দ্বাৰা মাধৱদেৱে এইটোকে বুজাব বিচাৰিছে যে সঁচা ভক্তি হৈছে অহংকাৰ ত্যাগ কৰি ঈশ্বৰৰ দাস হোৱা। কৃষ্ণ। যদি এই আধ্যাত্মিক ব্যাখ্যা আপোনালোকৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰি মতামত জনাওক আৰু চেনেল আছামিজ কালচাৰ 1ক ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। হৰিনাম লওক, মনত শান্তি পাওক। কৃষ্ণ।